হাই হেল্ল' ধন্যবাদ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি আকৌ আহিছোঁ আপোনালোকৰ লগত নতুন এটা ভিডিঅ' লৈ। তো সকলোৱে ৰিকুৱেষ্ট কৰি আছে যে দাদা SSC GDৰ ফাইনেল এক্সপেক্টেড কাট অফ লাগে। তো ভাবিছিলোঁ কেইদিনমান পিছতে বনাম, মই নৰ্মেল যেখনটো দিয়াৰ পিছত বনাম, কিন্তু আপোনালোকৰ ৰিকুৱেষ্টত বাধ্য হ'লোঁ কাট অফটো লৈ অহাৰ। তো আজি কাট অফটো অলপ হাইকৈ বনাইছোঁ, মানে যদি ইয়াৰ ভিতৰত থাকে আপোনাৰ নম্বৰ তেনেহ'লে পূৰা ছেফ জোন, আৰু আপোনালোকৰ অলপ কম থাকিলেও প্ৰব্লেম নাই, কাৰণ নৰ্মেলাইজেশ্যন এতিয়াও বাকীয়ে আছে। আৰু এই কাট অফটো বনাইছোঁ পূৰা প্ৰিভিয়াছ ইয়াৰ চাই, মানে আগৰ বছৰ চাই 2023-ৰ 2024-ৰ সেইখিনি চাই। আৰু তাৰ আগৰ যদি চাবলৈ যাওঁ, তাৰ আগৰ SSC GDৰ পেটাৰ্ণটো বেলেগ আছিল, মানে 2018 বা 2021-ৰটো চালে আগত কি আছিল, 100টা কুৱেশ্যন আছিল, 100 নম্বৰৰ ভিতৰত এক্সাম হৈছিল, মানে সেইকাৰণে কাট অফটো বেলেগ আছিল, বেলেগ এটা পেটাৰ্ণে বেলেগ আছিল। সেইকাৰণে আগৰবোৰ চোৱা নাই, অকল 23 আৰু 24টো চাইছোঁ। তো এই দুটা বছৰ চাই এইবাৰ কাট অফটো বনাইছোঁ। আৰু এই কাট অফটো আমাৰ বহুতকেইটা কিবা কিবি চাই কেনে বনাইছোঁ, যেনে NCCৰ মাৰ্কটো এইবাৰ আগতে এড কৰিছে। ইমান দিনে 2023 বা 24-ত একদম ফাইনেল কাট অফত গৈ NCCৰ মাৰ্ক এড কৰিছে, আৰু এইবাৰ ফিজিকেল কাট অফতে NCCৰ মাৰ্কটো এড কৰি দিছে। তো আজিৰ কাট অফতকৈ আৰু কম যাব পাৰে, মানে আৰু 4-5 কম যাব পাৰে, যদি মানে ডকুমেণ্ট ভেৰিফিকেশ্যনত ডকুমেণ্টৰ প্ৰব্লেম দিয়ে, যেনেকুৱা NCLৰ প্ৰব্লেম যদি দিয়ে OBCত, মানে ঠিক তেনেকুৱা কিছুমান ডকুমেণ্টৰ প্ৰব্লেম আছে। সেই মানে খুচিয়েল ডেট, মানে এপ্লাইৰ আগৰ ডেটৰ যদি বিচাৰে তেনেহ'লে বহুতে ওলাই যাব, আৰু মানে URত গুচি যাব, কিছুমানে ওলাইয়ে যাব। যাৰ 23 বছৰ পাৰ হৈছে তেওঁ ওলাইয়ে যাব যদি ডকুমেণ্টৰ প্ৰব্লেম দিয়ে, আৰু যদি 23 বছৰৰ ভিতৰত আছে তেনেহ'লে URত দি দিব। মানে এইটো এটা প্ৰব্লেম হয়। যদি এনেকুৱা প্ৰব্লেম দেখা দিয়ে এইবাৰ, তেনেহ'লে আৰু কাট অফ কম যাব। তো কাট অফটো এতিয়া কৈ আছোঁ 2023-ৰ ফাৰ্ষ্ট EWSৰ 2023-ত ফিজিকেল কাট অফ গৈছিল 40-ত, আৰু ফাইনেল গৈছিল 58-ত, মানে ফিজিকেলৰ পৰা 18+ হৈছিল 2000-ত, 2023-ত বৰ্ডাৰ ডিষ্ট্ৰিক্টত। আৰু EWSৰ 2023-ত EWSৰ জেনেৰেল ডিষ্ট্ৰিক্টত 41 কাট অফ গৈছিল ফিজিকেল, আৰু ফাইনেল গৈছিল 63-ত, 22+ হৈছিল। আৰু 2024-ত বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ EWSত ফিজিকেল কাট অফ গৈছিল 56, আৰু ফাইনেল কাট অফ গৈছিল 82, মানে 26+ হৈছিল 2024-ত বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ EWSত। আৰু জেনেৰেল ডিষ্ট্ৰিক্টত EWSৰ ফিজিকেল কাট অফ গৈছিল 50, ফাইনেল গৈছিল 80, মানে 30+ হৈছিল। তো 2023-ত হায়েষ্ট প্লাছ হৈছিল 22, আৰু 2024-ত হায়েষ্ট প্লাছ হৈছিল জেনেৰেল ডিষ্ট্ৰিক্টত 30। তো এইবাৰ কিমান প্লাছ হ'ব পাৰে? তো এইবাৰ আমাৰ EWSৰ নাক্সাল, আৰু ইমান দিনে আমাৰ 2টা এৰিয়া আছিল, আৰু এইবাৰ 3টা এৰিয়া হ'ল। মানে ইমান দিনে এৰিয়া আছিল নক্সাল এৰিয়া, কিন্তু নক্সাল এৰিয়াত পোষ্ট দিয়া নাছিল, কিন্তু এইবাৰ পোষ্ট দিলে নক্সাল এৰিয়াত। সেইকাৰণে যিয়ে নহওক এইটো বাদ দিয়া। এতিয়া কথা হ'ল এইবাৰ EWSৰ কিমান যাব পাৰে। তো এই EWSৰ নক্সাল এৰিয়াত কাট অফ গৈছিল 40, তো এইবাৰ ফাইনেল যাব পাৰে মিনিমাম 71, মিনিমাম 31 এটা প্লাছ যাব পাৰে। তো 40-ৰ পৰা 31+ হৈ 71 নক্সাল এৰিয়াত যাব পাৰে। আৰু জেনেৰেল এৰিয়াত কাট অফ গৈছিল 40, আৰু জেনেৰেল এৰিয়াত প্লাছ হ'ব পাৰে 30, কাট অফ যাব 70, 70-ৰ ওচৰে পাছৰে থাকিব। আৰু আমাৰ EWSৰ বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ কাট অফটো মই ক'ব নোৱাৰিলোঁ, কাৰণ মই ভাবোঁ কিবা এটা খেলি মেলি হৈছে বৰ্ডাৰ ডিষ্ট্ৰিক্টত, এইটো মই নাজানো, সেইকাৰণে নক'লোঁ। কাৰণ বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ EWSৰ কাট অফ গৈছিল 79, আৰু ইয়াৰ পৰা কিমান জাম্প মাৰিব সেইটো মই নাজানো আৰু নকওঁ। তো এতিয়া আমি ক'ম SC। তো 2023-ত বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ SCত কাট অফ গৈছিল ফিজিকেল কাট অফ 42, আৰু 19+ হৈ ফাইনেল কাট অফ গৈছিল 61। আৰু জেনেৰেল ডিষ্ট্ৰিক্টত SC 2023-ত ফিজিকেল কাট অফ গৈছিল 47, 17+ হৈ ফাইনেল কাট অফ গৈছিল 64। আৰু 2024-ত SCত বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ ফিজিকেল কাট অফ গৈছিল 67, আৰু 21+ হৈ ফাইনেল কাট অফ গৈছিল 88। আৰু জেনেৰেল ডিষ্ট্ৰিক্টত SCত ফিজিকেল কাট অফ গৈছিল 2024-ত 64, আৰু +21+ হৈ ফাইনেল কাট অফ গৈছিল 85। তো আমাৰ 2023-ত হায়েষ্ট প্লাছ হৈছিল SCত 19 বৰ্ডাৰ ডিষ্ট্ৰিক্টত, আৰু 2024-ত হায়েষ্ট প্লাছ হৈছিল 21, জেনেৰেলতো 21+ হৈছিল, বৰ্ডাৰতো 21+ হৈছিল। তো এইবাৰ আমাৰ 2025-ত SCত কিমান প্লাছ হ'ব পাৰে? তো SCত 2025-ত নক্সাল এৰিয়াত ফিজিকেল কাট অফ গৈছিল 45, আৰু 25+ হৈ ফাইনেল কাট অফ যাব পাৰে 70। আৰু আমাৰ জেনেৰেল ডিষ্ট্ৰিক্টত
ফিজিকেল কাট অফ গৈছিল 44 আৰু আমাৰ 24 প্লাছ হৈ ফাইনেল কাট অফ যাব পাৰে 68 আৰু আমাৰ বৰ্ডাৰ ডিষ্ট্ৰিক্ট ফিজিকেল কাট অফ গৈছিল 41 25 প্লাছ হৈ ফিজিকেল কাট অফ যাব পাৰে ফাইনেল কাট অফ যাব পাৰে 66 তো নক্সাল এৰিয়া 70 জেনাৰেল এৰিয়া 68 বৰ্ডাৰ এৰিয়া 66 এইখিনি আছিল SCৰ এক্সপেক্টেড 2025 ফাইনেল কাট অফ তো 2023 বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ STত ফিজিকেল কাট অফ গৈছিল 44 আৰু 17 প্লাছ হৈ ফাইনেল কাট অফ গৈছিল 61 আৰু STৰ জেনাৰেল ডিষ্ট্ৰিক্টত 2024 ফিজিকেল কাট অফ গৈছিল 47 আৰু 17 প্লাছ হৈ ফাইনেল কাট অফ গৈছিল 64 তাৰপিছত 2024 বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ ST ফিজিকেল কাট অফ গৈছিল 64 প্লাছ 23 হৈ ফাইনেল কাট অফ গৈছিল 87 আৰু জেনাৰেল ডিষ্ট্ৰিক্টত ফিজিকেল কাট অফ গৈছিল 62 আৰু প্লাছ 22 প্লাছ হৈ ফাইনেল কাট অফ গৈছিল 84 তো আমাৰ 2023 হাইয়েষ্ট প্লাছ হৈছিল 17 আৰু আমাৰ 2024 হাইয়েষ্ট প্লাছ হৈছিল বৰ্ডাৰ ডিষ্ট্ৰিক্টত 23 আৰু আমাৰ 23 হাইয়েষ্ট প্লাছ হৈছিল 17 দুটাতে বৰ্ডাৰতো 17 প্লাছ হৈছিল জেনাৰেলতো 17 প্লাছ হৈছিল তো আমাৰ 2024 বৰ্ডাৰত হাইয়েষ্ট প্লাছ হৈছিল 23 তো আমাৰ এইবাৰ হাইয়েষ্ট কিমান প্লাছ হ'ব পাৰে তো 2025 এক্সপেক্টেড ফাইনেল কাট অফ STৰ নক্সাল এৰিয়াত ফিজিকেল কাট অফ গৈছিল 46 আৰু ফাইনেল কাট অফ যাব পাৰে 73 27 প্লাছ হ'ব পাৰে তো আমাৰ STৰ জেনাৰেল ডিষ্ট্ৰিক্টত ফিজিকেল কাট অফ গৈছিল 45 প্লাছ 27 হৈ ফাইনেল কাট অফ যাব পাৰে 72 তো আৰু আমাৰ STৰ বৰ্ডাৰ ডিষ্ট্ৰিক্টত ফিজিকেল কাট অফ গৈছিল 43 আৰু 26 প্লাছ হৈ ফাইনেল কাট অফ যাব পাৰে 69 তো এতিয়া আলোচনা কৰিম OBCৰ 2023 বৰ্ডাৰ ডিষ্ট্ৰিক্টত ফিজিকেল কাট অফ গৈছিল 43 আৰু 20 প্লাছ হৈ ফাইনেল কাট অফ গৈছিল 63 আৰু OBCৰ 2023 জেনাৰেল ডিষ্ট্ৰিক্টত ফিজিকেল কাট অফ গৈছিল 48 19 প্লাছ হৈ ফাইনেল কাট অফ গৈছিল 67 আৰু 2024 OBC বৰ্ডাৰ ডিষ্ট্ৰিক্টত ফিজিকেল কাট অফ গৈছিল 68 প্লাছ 22 হৈ ফাইনেল কাট অফ হৈছিল 90 আৰু OBCৰ জেনাৰেল ডিষ্ট্ৰিক্ট 2024 ফিজিকেল কাট অফ গৈছিল 66 আৰু প্লাছ হৈছিল 23 ফাইনেল কাট অফ গৈছিল 89 তো আমাৰ এইবাৰ OBCত কিমান প্লাছ হ'ব আৰু ফাইনেল কাট অফ কিমান যাব তো আমাৰ এইবাৰ নক্সাল এৰিয়াত ফিজিকেল কাট অফ গৈছিল 43 আৰু প্লাছ হ'ব পাৰে 27 আৰু ফাইনেল কাট অফ যাব পাৰে 70 তো আমাৰ OBCৰ জেনাৰেল ডিষ্ট্ৰিক্টত ফিজিকেল কাট অফ গৈছিল 42 আৰু এইবাৰ প্লাছ হ'ব পাৰে 27 আৰু কাট অফ যাব পাৰে 69 আৰু আমাৰ এবাৰ OBCৰ বৰ্ডাৰ এৰিয়াত ফিজিকেল কাট অফ গৈছিল 40 আৰু আমাৰ প্লাছ হ'ব পাৰে 26 ফাইনেল কাট অফ যাব পাৰে 66 তো এতিয়া আমি আলোচনা কৰিম URৰ কথা তো আমাৰ 2023 বৰ্ডাৰ ডিষ্ট্ৰিক্টত URৰ কাট অফ গৈছিল 50 আৰু 18 প্লাছ হৈ ফাইনেল কাট অফ গৈছিল 68 তো আমাৰ জেনাৰেল ডিষ্ট্ৰিক্টত URত 2023 কাট অফ গৈছিল 56 প্লাছ হৈছিল 17 আৰু ফাইনেল কাট অফ গৈছিল 73 আৰু হাইয়েষ্ট প্লাছ হৈছিল 2023 18 তো 2024 বৰ্ডাৰ ডিষ্ট্ৰিক্টত URত কাট অফ গৈছিল 74 আৰু 18 প্লাছ হৈ ফাইনেল কাট অফ গৈছিল 92 আৰু 2024 জেনাৰেল ডিষ্ট্ৰিক্টত URৰ ফিজিকেল কাট অফ গৈছিল 69 আৰু প্লাছ হৈছিল 22 ফাইনেল কাট অফ গৈছিল 92 তো হাইয়েষ্ট প্লাছ হৈছিল 22 তো এইবাৰ কিমান প্লাছ হ'ব পাৰে আৰু কিমান যাব পাৰে তো এইবাৰ আমাৰ নক্সাল এৰিয়াত ফিজিকেল কাট অফ গৈছিল URত 51 আৰু প্লাছ হ'ব পাৰে 26 আৰু ফাইনেল কাট অফ যাব পাৰে 77 এইটো হাইয়েষ্ট কাট অফ আৰু URত জেনাৰেল ডিষ্ট্ৰিক্টত ফিজিকেল কাট অফ গৈছিল 48 আৰু প্লাছ হ'ব পাৰে 26 ফাইনেল কাট অফ হ'ব পাৰে 74 আৰু বৰ্ডাৰ ডিষ্ট্ৰিক্টত URৰ কাট অফ গৈছিল 48 আৰু প্লাছ হ'ব পাৰে 25 আৰু ফাইনেল কাট অফ যাব পাৰে 73 তো এইটো একদম হাই কাট অফ ক'লোঁ আজি যদি ইয়াৰ ভিতৰত কাৰোবাৰ নম্বৰ আছে তেনেহ'লে পূৰা ছেফ জোন আৰু অলপ কম থাকিলেও টেনশ্যন নাই 5-10 কম থাকিলেও টেনশ্যন নাই কাৰণ নৰ্মেলাইজেশ্যন বাকী আছে এতিয়া এইটো নৰ্মেলাইজেশ্যনৰ পিছৰ কাট অফৰ কথা ক'লোঁ তো এইখিনিয়ে আছিল এটা সৰু ভিডিঅ' আৰু মই কৈয়ে দিলোঁ যদি ডকুমেণ্টৰ প্ৰব্লেম হয় আৰু কি সৰু সৰু কিবা কিবি প্ৰব্লেম আছে যদি এইখিনি হয় একদম কাট অফ কম যাব তো এইখিনিয়ে আছিল এটা আজিৰ 2025 ফাইনেল এক্সপেক্টেড কাট অফ তো বাই বাই নেক্সট ভিডিঅ'ত আকৌ লগ পাম